সকলোকে সুপ্ৰভাত জনাই মই সাংবাদিক ৰুহুল আমিন আকান্দাই এটি অসমীয়া গীত গুণগুণাই দিয়াৰ বাবে চেষ্টা কৰিছোঁ। এই গীতটোৱে মিলা প্ৰীতিৰ কথা সূচাইছে আৰু আমি যিটো ভাতৃত্ববোধ ফ্ৰেটাৰ্নিটি সেইটো সূচাইছে। আমি মিলা প্ৰীতিভাৱে চলিব লাগে, হিংসা কৰিব নালাগে। সকলোৱে আমি ভাল মনেৰে চলিব লাগে, তেহে আমি আগুৱাই যাব পাৰিম। আৰু মানুহৰ কোনো জাত পাত নাই, এটাই জাত, পুৰুষ আৰু মহিলা। আমি সকলোৱে মিলি চলিব লাগে। আপোনালোকে জানেই কোনো ধৰ্মই এইটো নিশিকায় অইন ধৰ্মক ঘিণ কৰা। সকলো ধৰ্মৰ ৰীতি নীতিত এইটোৱে আছে। তো সকলোৱে আমি মিলা প্ৰীতিৰে চলিব লাগে। আৰু এইখন অসমত পদাৰ্পণ কৰিছিল আজান ফকীৰ, আপোনালোকে জানেই, আৰু শংকৰদেৱৰো আপোনালোকে ইতিমধ্যেই অংকীয় নাট, যিটো অংকীয় ভাওনা, ওৱান এক্ট প্লে বাই শংকৰদেৱ ৱাজ ফেমাছ। আৰু যিজন শংকৰদেৱেই বৰ্ণ শিকি আকাৰ একাৰ নিদিয়াকৈ চিঠি লিখিছিল বুলি ইতিমধ্যে জনা যায়। বপতক পটত পট নপটত বতব কৰ মৰ, দ্যাট ইজ। এতিয়া মই অকণমান মিলা প্ৰীতিৰ গীত গুণগুণাই দিছোঁ। আপোনালোকে আশা কৰোঁ ভাল পাব। শংকৰা জানৰ দেশ মোৰ এইখন মিলনৰ দেশ, জাতি জনজাতি